মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি তোমালোকৰ পাৰ্ট 2 ৰেখা আৰু কোণ এই পাৰ্টটোৰ পৰা কোণৰ তুলনা সম্পৰ্কে বুজিবলৈ চেষ্টা কৰিম। কোণৰ তুলনা কম্পাৰিজন অফ এংগেলছ। ধৰা এটা কোণ AOB আৰু POQ। এই কোণ দুটা অংকন কৰা হ'ল। এতিয়া এই কোণ দুটাৰ পৰা ডাঙৰ কোণটো বিচাৰি উলিয়াব লাগে। কোণমান যন্ত্ৰ ব্যৱহাৰ নকৰাকৈ আমি কি পদ্ধতিৰে ডাঙৰ সৰু নিৰ্ণয় কৰিব পাৰোঁ তাকে আলোচনা কৰোৱা হয়। তো ডাঙৰ সৰু নিৰ্ণয় কৰাৰ কাৰণে আমি দুটা পদ্ধতিৰ ওপৰত আলোচনা কৰিম। তাৰে প্ৰথম পদ্ধতি হৈছে উপৰিপাতন পদ্ধতি, অভাৰলেপিং প্ৰচেছ। অভাৰলেপিং প্ৰচেছত কি কৰা হয়, যি দুটা কোণ আমি অংকন কৰিলোঁ তাৰে যিকোনো এটা কোণক ধৰা POQ এই কোণটো কাটি ল'ম। কাটি লোৱাৰ পাছত এই কাটি লোৱা কোণটো কাৰ ওপৰত বহুৱাম, AOBৰ ওপৰত বহুৱাম। এতিয়া কাটি লোৱা এই POQ এই কোণটো আমি AOBৰ ওপৰত থওঁতে কি AOB কোণটো আমি দেখি পোৱা নাই। সেইবাবে আমি কি কৰিম, POQ এই কাগজখনক অলপ তেল দি কাগজখন স্বচ্ছ কৰি ল'ম। এতিয়া কাটি লোৱা POQ কোণটো AOBৰ ওপৰত এনেকুৱাকৈ বহুৱাব লাগে যাতে এই দুয়োটা কোণৰ শীৰ্ষবিন্দু O শীৰ্ষবিন্দু যাতে একেটা স্থানত হয় আৰু OA আৰু OP ৰশ্মি দুটা একে স্থানত পৰাকৈ মিলাই লোৱা হয়। একে স্থানত পৰাকৈ মিলাই ল'বলৈ হ'লে এতিয়া এইডাল তললৈ টানিব লাগিব, OP ৰশ্মিডাল এনেকে OP ৰশ্মিডাল তললৈ টানি মিলাই লোৱা হ'ল। আমি কি মিলালোঁ, আমি দুইটা কোণৰ শীৰ্ষবিন্দু Oটো একে স্থানত কৰিলোঁ আৰু দুইটা কোণৰ OA আৰু OP ৰশ্মি দুটা একে স্থানত পৰাকৈ মিলাই লোৱা হ'ল। এতিয়া লক্ষ্য কৰা, যদি Q বিন্দুটো B বিন্দুৰ ওপৰত থাকে তেন্তে POQ কোণৰ মাপ বেছি আৰু যদি Q বিন্দুটো B বিন্দুৰ তলত থাকে, ইয়াত হ'লহেঁতেন তলত থাকে, তেন্তে POQ কোণটো AOB কোণতকৈ কম হ'ব। আৰু যদি বিন্দু দুটা Q বিন্দু আৰু B বিন্দু এই দুয়োটা বিন্দুৱেই যদি মিলি যায় তেন্তে কোণ দুটাৰ মাপ সমান হ'ব। এনেদৰে তুলনা কৰা পদ্ধতিটোকে অভাৰলেপিং উপৰিপাতন পদ্ধতি বুলি কোৱা হয়। কোণৰ তুলনা কৰাৰ দ্বিতীয় পদ্ধতিটো হৈছে স্বচ্ছ বৃত্তাকৃতিৰ সঁজুলিৰ দ্বাৰা কোণৰ তুলনা, ট্ৰান্সপাৰেণ্ট চাৰ্কুলাৰ টুলছ। দুটা কোণ তুলনা কৰিবলৈ তোমালোকে প্ৰথমতে যিকোনো স্বচ্ছ বস্তু এটা বৃত্তাকৃতিত কাটি ল'বা। তাৰপিছত সেই স্বচ্ছ বৃত্তাকৃতিৰ সঁজুলিটোৰ সহায়ত যিকোনো দুটা কোণৰ তুলনা কৰিব পাৰিবা। ইয়াত এই টুকুৰা কাটি লোৱা হৈছে এটা প্লাষ্টিক, স্বচ্ছ ট্ৰান্সপাৰেণ্ট প্লাষ্টিক এটুকুৰা বৃত্তাকৃতিত কাটি লোৱা হৈছে আৰু ধৰা এই দুটা কোণ AOB আৰু POQ এই দুটা কোণ অংকন কৰি লোৱা হ'ল। এতিয়া এই স্বচ্ছ বৃত্তাকাৰ সঁজুলিটো কোণ AOBৰ ওপৰত ৰাখি কোণটোৰ শীৰ্ষবিন্দু O এয়া শীৰ্ষবিন্দু Oত এটা কোণটোৰ শীৰ্ষবিন্দু O আৰু OA আৰু OBৰ ওপৰত এটাকৈ বিন্দু চিহ্নিত কৰি ল'ম। O এৰ ওপৰত যিকোনো এটা বিন্দু লোৱা হ'ল, এয়া এটা বিন্দু O এৰ ওপৰত আৰু বিন্দুটোৰ নাম ধৰা X দিয়া হ'ল আৰু OB ৰশ্মিডালৰ ওপৰত আন এটা বিন্দু লোৱা হ'ল আৰু ৰশ্মিডালৰ ওপৰত লোৱা বিন্দুটোৰ নাম Y দিয়া হ'ল। এতিয়া এই সঁজুলিটো POQ এই কোণলৈ অনা হ'ল। অনাৰ পাছত শীৰ্ষবিন্দুটো মিলোৱাৰ পাছত X বিন্দুটো OA যিটো X বিন্দু আমি চিহ্নিত ৰেখাডাল ৰশ্মিডালৰ ওপৰত যিটো X বিন্দু লৈছিলোঁ সেই X বিন্দুটো OP ৰশ্মিডালৰ ওপৰত পৰাকৈ মিলোৱা হ'ল। কি মিলালোঁ, AOBৰ শীৰ্ষবিন্দুৰ ঠাইত মিলালোঁ। OA ৰশ্মিত X যিটো বিন্দু লৈছিলোঁ OP ৰশ্মিডালৰ ওপৰত মিলোৱা হ'ল।
এতিয়া এই দুটা বস্তু মিলোৱাৰ পাছত চাবা যে OB ৰশ্মিত আমি যিটো বিন্দু লৈছিলোঁ কি বিন্দু লৈছিলোঁ y বিন্দুটো y বিন্দুটো যদি OQ ৰশ্মিৰ ওপৰত থাকে y বিন্দুটো যদি OQ ৰশ্মিৰ ওপৰত থাকে তেন্তে এংগেল কোণ AOB কোণটো ডাঙৰ হ'ব আৰু y বিন্দুটো যদি OQ ৰশ্মিৰ তলত থাকে তেন্তে কি হ'ব কোণ AOB কোণটো সৰু হ'ব ইয়াত তোমালোকে দেখা পাইছা যে y বিন্দুটো OQ ৰশ্মিৰ তলত আছে তলত থকা বাবে কি হ'ব AOB কোণটো সৰু হ'ব POQ এইটো কোণতকৈ সৰু হ'ব আকৌ শীৰ্ষবিন্দুটো মিলালা যিকোনো কোণ এটাত শীৰ্ষবিন্দুটো মিলালা আৰু ৰশ্মিডালৰ ওপৰত আগৰ কোণৰ যিটো প্ৰথম বিন্দুটো লৈছিলা x বিন্দুটো মিলালা মিলোৱাৰ পাছত y বিন্দুটো যদি OQ ৰশ্মিডালৰ ওপৰত থাকে ওপৰত যদি পৰে তেতিয়াহলে কি হ'ব কোণ দুটা সমান হ'ব এই দুটা পদ্ধতি আমি পৰ্যবেক্ষণ কৰি স্পষ্টকৈ বুজি পালো যে কোণৰ মাপ কোণ এটা কিমান ডাঙৰ বা কিমান সৰু কোণ সৃষ্টি কৰা এই বাহু দুটাৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে শীৰ্ষবিন্দুত বাহু দুটাৰ ঘূৰ্ণনৰ পৰিমাণ কিমান সেই পৰিমাণৰ ওপৰতে কোণৰ মাপটো নিৰ্ভৰ কৰে ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ ঘূৰ্ণনৰ সহায়ত বিভিন্ন ধৰণৰ কোণৰ ধাৰণা তোমালোকে জানা যে দুটা ৰশ্মিৰ আদি বিন্দু একেটা হলে কোণৰ সৃষ্টি হয় আৰু ৰশ্মিৰ ঘূৰ্ণনৰ এইটো ৰশ্মি ঘূৰি আছে ৰশ্মিৰ ঘূৰ্ণনৰ পৰিমাণে হৈছে কোণ একোটাৰ মাপ ঘড়ীৰ সময় কেনেকৈ নিৰূপণ কৰা হয় মনত পেলাও আহাচোন মিনিটৰ কাটাৰ বাবে এটা বৃত্তক সমানে কেইটা ভাগত ভাগ কৰা হয় 60 ভাগত ভাগ কৰা হয় 60টা ভাগত ইয়াৰ পৰা আৰম্ভ কৰি এই 60টা কিমানটা ভাগত ভাগ কৰা হয় 60টা ভাগত ভাগ কৰা হয় আৰু এই 60 ভাগৰ প্ৰতি 5টা ভাগক এটা গোট কৰা হয় 5টা ভাগক এটা গোট কৰা হয় এই 60টা ভাগ ইয়াৰ পৰা 1 2 ইয়াত কেই মিনিট থাকিব 12ৰ পৰা 1 2 3 4 5 তো এইটো এটা গোট প্ৰতি 5টা ভাগক এটা গোট কৰা হয় ইয়াতো 1 2 3 4 5 তেনেকুৱা মিনিটৰ কাটাডালৰ কাৰণে মুঠ কিমানটা ভাগ আছে 60টা ভাগ আছে আৰু সেই 60 ভাগৰ প্ৰতি 5 ভাগক এটা গোট কৰা হৈছে আৰু সেই গোট এটাত কিমান বুজায় এটা গোটত কিমান বুজায় 1 ঘণ্টা বুজায় সময় জুখিবলৈ আমি যিদৰে মিনিট ঘণ্টা আদি একক ব্যৱহাৰ কৰো তেনেকৈ কোণ জুখিবৰ বাবে কি একক ব্যৱহাৰ কৰা হয় কোণ জুখিবৰ বাবে ডিগ্ৰী একক ব্যৱহাৰ কৰা হয় ডিগ্ৰী আৰু ডিগ্ৰীটো কেনে ধৰণে যদি 1 ডিগ্ৰী কোৱা হয় কেনে ধৰণে লিখিবা 1 ডিগ্ৰী এইটো হৈছে ডিগ্ৰীৰ সিম্বলটো এটোৱে কি বুজাইছে ডিগ্ৰী 1 ডিগ্ৰী বৃত্ত এটা বৃত্ত সময় জুখিবলৈ বৃত্ত এটা কিমানটা ভাগ কৰা হৈছে সময় জুখিবলৈ বৃত্ত এটা 60টা সমান ভাগত ভাগ কৰা হৈছে আৰু কোণ জুখিবলৈ বৃত্ত এটা কিমানটা সমান ভাগত ভাগ কৰা হৈছে 360টা এটা তোমালোকে মনত ৰাখিবা সময় আৰু কোণ জোখা একক সময় জুখিবলৈ বৃত্ত এটা সমানে 60টা ভাগত ভাগ কৰা হয় কিন্তু কোণ জুখিবলৈ বৃত্ত এটা সমানে কিমানটা ভাগত ভাগ কৰা হয় 360টা ভাগত ভাগ কৰা হয় ইয়া চোৱা যে ঘড়ীত কিমানটা ভাগ থাকে ঘড়ীত 60টা ভাগ থাকে আৰু কোণ এটা জুখিবৰ বাবে কোণটো কিমানটা ভাগত ভাগ কৰা হয় সমানে 360টা তে ঘড়ীৰ 1 মিনিট সময় ইয়াত কিমান ডিগ্ৰী থাকিব 1 মিনিট বুলি ক'লে এইখিনি 1 মিনিটত কিমান ডিগ্ৰী থাকিব গতিকে 360টা ভাগ কৰিব লাগে সমানে
360 সমানে সমানে 60টা ভাগ কৰিলে এটা ভাগত কিমান পৰিব কিমান ডিগ্ৰী পৰিব হেতুৱে হ'ব এতে 360 সমানে সমানে 60টা যদি ভাগ কৰা হয় 6 6 গুণ 36 আৰু শূন্যটো বহিলে তো এটা ভাগত কিমান হ'ব 1 মিনিটত কিমান ডিগ্ৰী হ'ব 6 ডিগ্ৰী হ'ব ঘণ্টাৰ কাৰণে বৃত্তক সমানে 12 ভাগত ভাগ কৰা হয় এনে 12 ভাগৰ এটা ভাগে কি বুজায় 1 ঘণ্টা সময় বুজায় ঠিক আমি বৃত্ত এটাৰ পুনৰ যেটো জোখৰ ক্ষেত্ৰত বৃত্ত এটাক 360টা ভাগ থাকে তাকো যদি সমানে সমানে 12টা ভাগ কৰি দিও তেতিয়া এটা ভাগত কিমান পৰিব 30 পৰিব অৰ্থাৎ 1 ঘণ্টাটোৱে কিমান ডিগ্ৰী বুজাব 30 ডিগ্ৰী বুজাব বা 30 ডিগ্ৰীয়ে কিমান সময় বুজাব 1 ঘণ্টা সময় বুজাব বিভিন্ন সময়ত ঘড়ীৰ মিনিট আৰু ঘণ্টাৰ কাটাৰ মাজত ঘূৰ্ণনৰ পৰিমাণ চাও আহা দুপৰীয়া 12 বজাত কি হয় ঘণ্টা আৰু মিনিটৰ কাটাডাল একেটা বিন্দুত থাকে তে একেটা বিন্দুত থকা কাৰণে ইয়াৰ ঘূৰ্ণন হোৱা নাই কোনো ধৰণৰ ঘূৰ্ণন হোৱা নাই সেই গতিকে এইটো কি হ'ব AOB 0 ডিগ্ৰী হ'ব ইয়াত OA কি ধৰি লোৱা হৈছে OA ঘণ্টা কাটা আৰু OB মিনিট কাটা সেকেন্ড 2 নম্বৰটো চোৱা দুপৰীয়া 1 বজাত ঘণ্টা কাটাডাল 1 লৈ আহিলে আৰু মিনিট কাটাডাল 12ত আছে ইয়াত ঘণ্টাৰ কাটাডালে ঘড়ীৰ 1 ঘণ্টা সময় অতিক্ৰম কৰিছে গতিকে ইয়াৰ পুনৰ মাপ ঘূৰ্ণন হৈছে ঘণ্টাৰ কাটাডাল 1 ঘণ্টা সময় অতিক্ৰম কৰিছে গতিকে 1 ঘণ্টাত কিমান হ'ব ইয়াৰ AOB কোনটো কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী কাৰণ আমি ইয়াত পাইছো যে পুনৰ বৃত্ত এটাত কিমানটা ভাগ থাকে 360টা ভাগ থাকে আৰু সময়ত 12টা ভাগ থাকে এই 12টা ভাগৰ এইও গুল আছে বৃত্ত এইটো বৃত্ত ইয়াক 12টা ভাগ কৰি এটা ভাগ ললে 1 ঘণ্টা বুজায় 12টা ভাগ কৰি এটা ভাগ ললে 1 ঘণ্টা বুজায় ইয়াকো 360 ডিগ্ৰী আছে 360 ডিগ্ৰীক 12টা ভাগ কৰা হ'ল 12টা ভাগ কৰিলে কি হ'ল এটা ভাগত কিমান পৰিলে 30 ডিগ্ৰী গতিকে 30 ডিগ্ৰীটোৱে কি বুজাব 1 ঘণ্টা বুজায় কোন কিমান কোন AOB কিমান 30 ডিগ্ৰী কাৰণ অলপ আগত আমি পাইছিলো যে বৃত্ত এটাত সমানে 360টা ভাগ থাকে তাকে বৃত্ত এটাত সমানে কিমানটা ভাগ থাকে 360টা ভাগ তাৰে যদি আমি 12টা সমান ভাগ কৰি দিও তেন্তে 12টা সমান ভাগ কৰিলে কিমান পাম এটা ভাগত 30 ডিগ্ৰী পাম আৰু 30 ডিগ্ৰীটোৱে কিমান সময় বুজাব 1 ঘণ্টা গতিকে ইয়াত কিমান হ'ব 30 ডিগ্ৰী 1 ঘণ্টা সময় অতিক্ৰম কৰিছে গতিকে 30 ডিগ্ৰী দুপৰীয়া 12 বজাত 30 ডিগ্ৰী অৰ্থাৎ কিমান ডিগ্ৰী অতিক্ৰম কৰিছে ঘণ্টাৰ কাটাডালে 2 ঘণ্টা সময় অতিক্ৰম কৰিছে গতিকে 30 দুটা 30 গতিকে ইয়াত AOB কোনটো কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব 4 নম্বৰটো চোৱা 3 বাজিছে ঘণ্টাৰ কাটাডাল 3 ঘণ্টা সময় অতিক্ৰম কৰিছে 1 ঘণ্টা 30 ডিগ্ৰী 3 ঘণ্টা 3 পূৰণ 30 অৰ্থাৎ 90 ডিগ্ৰী ঠিক তেনে ধৰণে 4 ঘণ্টাত 120 5 ঘণ্টাত 5 পূৰণ হ'ব 6 ঘণ্টাত 6 7 ঘণ্টাত 7 পূৰণ 30 8 ঘণ্টাত 8 পূৰণ 30 9 ঘণ্টাত 9 পূৰণ 30 10 ঘণ্টাত 10 পূৰণ 30 11 ঘণ্টাত 11 পূৰণ 30 12 ঘণ্টাত 12 পূৰণ 30 অৰ্থাৎ সম্পূৰ্ণ এপাক অতিক্ৰম কৰিছে তো কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী হ'ব ইতিহাসে কি কয় সময় জোখাৰ বাবে 1 ঘণ্টাক 60 ভাগ কৰি 1 ভাগক 1 মিনিট বুলি ধৰা হয় তেনেকৈ এপাক সম্পূৰ্ণ ঘূৰ্ণনক 360 ভাগত ভাগ কৰি এভাগক 1 ডিগ্ৰী বুলি ধৰা হয় এনে সংখ্যাবোৰ কিয় লৈছো কেতিয়াৰ পৰা লৈছো জানিবলৈ মন নাযায়নে এটা বৃত্তক 360 ভাগত ভাগ কৰা কথাটো অতি পৌৰাণিক ঋগবেদতো এটা চকৰি 360টা ভাগত ভাগ কৰি তাৰ সহায়ত সময়ৰ ধাৰণা দিয়াৰ কথা উল্লেখ আছে ভাৰত পাৰস্য বেবিলন আৰু ইজিপ্ত আদি দেশৰ প্ৰাচীন কালৰ পঞ্জিকাবোৰতো 360 দিনত 1 বছৰ বুলি ধৰা হৈছিল সেই সময়ত বেবিলনৰ গণিতজ্ঞসকলে ষষ্ঠিক সংখ্যা প্ৰণালী ব্যৱহাৰ কৰিছিল আৰু গণনাৰ কাৰণে সঠিক আধাৰ হিচাপে ধৰিছিল
ষাঠি যেনেকৈ সংখ্যা প্ৰণালীত 10ক আধাৰ হিচাপে লোৱা হয় ঠিক তেনেকৈ ষষ্ঠিক সংখ্যা প্ৰণালীত 60ক আধাৰ হিচাপে লোৱা হয় সেইবাবে 60 ছেকেণ্ডত 1 মিনিট 60 মিনিটত 1 ঘণ্টা ধৰা হয় তোমালোকে মন কৰা 1ৰ পৰা 10লৈ অকল 7ৰ বাহিৰে বাকি সকলো সংখ্যাৰে 360 বিভাজ্য এবছৰত 12 মাহ থাকে আৰু এক দিনত 24 ঘণ্টা 360ক 12 আৰু 24ৰ দ্বাৰাও ভাগ কৰিব পাৰি সম্ভৱতঃ 360ক এই ধৰ্মৰ বাবে তাহানিৰ পৰাই এতিয়ালৈকে গণিতজ্ঞসকলে এটা সম্পূৰ্ণ ঘূৰ্ণনক 360 বুলি মানি আহিছে এটা কথা ইয়াত মন কৰিলা 1ৰ পৰা 10লৈ 7ৰ বাহিৰে বাকি সকলো সংখ্যাৰে 360 সংখ্যাটো 7 সংখ্যাটোৰ বাহিৰে বাকি সকলো সংখ্যাৰে কি হয় বিভাজ্য হয় সকলো সংখ্যাৰে বিভাজ্য হয় 1ৰে বিভাজ্য 360 বাৰ 2ৰে বিভাজ্য হলে 180 বাৰ 3ৰে বিভাজ্য হলে 120 বাৰ তেনেকে সকলো সংখ্যাৰে 360টো বিভাজ্য হয় এতিয়া আমি কৰি চাওঁ আহা work it out 2.3 ইয়াত বৃত্তটো কি 1 2 3 4 5 6 7 9 8 আছে 9 10 আৰু 12ৰ সমান ভাগত ভাগ কৰা হৈছে ইয়াত এটা ভাগ কৰা হৈছে দুটা ভাগ তিনিটা ভাগ চাৰিটা পাঁচটা ছয়টা আঠটা নটা দহটা আৰু 12টা ভাগত ভাগ কৰা হৈছে প্ৰতিটো ক্ষেত্ৰত উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মাপ কিমান হ'ব আৰু তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা এতিয়া আমি ইয়াত থকা প্ৰশ্নকেইটাৰ উত্তৰ কৰি চাওঁ আহা 2.3 ইয়াত বৃত্ত কিছুমান দিয়া আছে এই বৃত্তবিলাকক সমানে এভাগ দুভাগ তিনিভাগ এনে ধৰণে ভাগ কৰা আছে 12টা ভাগলৈকে ভাগ কৰা আছে প্ৰতিটো ক্ষেত্ৰতে উৎপন্ন হোৱা কোণৰ ডিগ্ৰী মাপটো কিমান হ'ব সেইটো আমি কত লিখিব লাগিব এই খালি বাকচত লিখিব লাগিব এটা প্ৰথম বৃত্তটো ইয়াক কি কৰা হৈছে এটা ভাগ সম্পূৰ্ণ হৈছে এইটো এটা ভাগ অৰ্থাৎ এটা ভাগ ইয়া দিয়া আছে এটা ভাগ গতিকে ই কিমান ডিগ্ৰী হ'ব আমি জানো যে বৃত্ত এটাক সমানে কিমান ভাগত ভাগ কৰা হয় বৃত্ত এটাক সমানে 360 ভাগত ভাগ কৰা হয় গতিকে ইয়াৰ পৰা এই গুটেইখিনি 360 হ'ব কিমান ভাগত ভাগ কৰা হয় 360 ভাগত ভাগ কৰা হৈছে 360 ভাগত ভাগ কৰা হয় গতিকে ই কিমান ডিগ্ৰী হ'ব 360 ডিগ্ৰী এতিয়া ইয়াক দুটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত ভাগ কৰিলে ই কিমান ডিগ্ৰী হ'ব 360ৰ আধা হ'ব 360ৰ আধা হলে কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী তাৰ পিছত এই বৃত্ত এটাত কিমান ডিগ্ৰী কোণ হয় 360ক সমানে কেইটা ভাগত ভাগ কৰিলে তিনিটা ভাগত সমানে ভাগ কৰিলে 360 সমানে কেইটা ভাগত ভাগ কৰিলে তিনি ভাগত ভাগ কৰিলে তো প্ৰতিটো ভাগত কিমান পৰিব 120 ডিগ্ৰী তিনিটা ভাগ কৰা হ'ল তিনিটা ভাগ সমান সমান তিনিটা ভাগ তো এটা ভাগত কিমান ডিগ্ৰী হ'ব 120 ডিগ্ৰী তাৰ পিছৰ ছবিটোলৈ চোৱা ইয়াত কিমানটা সমান সমান ভাগ কৰা হ'ল চাৰিটা সমান ভাগ কৰা হ'ল অৰ্থাৎ 360 চাৰিটা সমান ভাগ কৰা হ'ল 4 9 গুণ 36 কিমান এটা কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আকৌ ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ভাগ কৰা হ'ল তো 360ক পাঁচটা সমান ভাগ কৰিলে এটা ভাগত কিমান হ'ব 5 7 গুণ 35 5 2 গুণ 5 7 গুণ 35 5 2 গুণ 10 তো পাঁচটা ভাগ কৰিলে এটা ভাগত কিমান পৰিব 72 ডিগ্ৰী 1 2 3 4 5 6 ছয়টা ভাগ 360ক 6টা ভাগ কৰিলে কিমান পৰিব 6 6 গুণ 36 শূন্য অৰ্থাৎ এটা ভাগত 60 ডিগ্ৰী 6টাৰ পিছত 8টা ভাগ কৰিলে 360 ডিগ্ৰী সমানে সমানে 8টা ভাগ কৰিলে তো এটা ভাগত কিমান হ'ব
8 4 গুণ 32 8 5 গুণ 40 গতিকে ই 45 ডিগ্ৰী হ'ব তাৰপিছত 8ৰ পাছত কেইটা ভাগ কৰিলে 9টা ভাগ কৰিলে 9টা ভাগ কৰিলে 36ক সমানে 9টা ভাগ তেতিয়াহ'লে 9 4 গুণ 36 শূন্য দিলা শূন্য আহিলে গতিকে ইয়াৰ কিমান ডিগ্ৰী হ'ব 40 ডিগ্ৰী তাৰপিছত ইয়াত কেইটা ভাগ কৰিলে 9ৰ পিছত 10টা সমান ভাগ কৰিলে তে এটা ভাগত কিমান ডিগ্ৰী হ'ব 36 ডিগ্ৰী তাৰপিছত 12টা সমান ভাগ কৰিলে তো 12টা সমান ভাগ কৰিলে এটা ভাগত কিমান পাবা 30 ডিগ্ৰী কাৰণ 3 12 36 গতিকে এটা ভাগত কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী এনে ধৰণে তোমালোকে 42 কোণৰ ডিগ্ৰী মানবোৰ বাকচত লিখিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কৰি চাও আহা 2.4 work it out 2.4 কৰিবৰ বাবে আমি প্ৰথমতে বিভিন্ন কোণৰ প্ৰকাৰৰ সম্পৰ্কে বুজিবলৈ চেষ্টা কৰো আহা কোণৰ বিভিন্ন প্ৰকাৰ ডিফাৰেন্ট টাইপস অফ এংগলস সমকোণ ৰাইট এংগল সৰল কোণ পাম স্ট্ৰেট এংগল সম্পূৰ্ণ কোণ কমপ্লিট এংগল সূক্ষ্ম কোণ একিউট এংগল স্থূল কোণ অবটুজ এংগল প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স এংগল তো সমকোণ বুলি ক'লে আমি কি বুজো আমি আগতে পাই আহিছো যে ৰশ্মি দুডালৰ ইনিশিয়াল পইণ্ট যদি একেটা হয় আদি বিন্দু একেটা হয় তেন্তে ৰশ্মি দুডালে কি কৰে এটা কোণৰ সৃষ্টি কৰে আৰু ৰশ্মি দুডালৰ মাজৰ ব্যৱধানটোৱে হৈছে এইখিনি তো সমকোণ বুলি ক'লে যদি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান এইডাল এইটো এটা ৰশ্মি আৰু এইটো এটা ৰশ্মি কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয় কোণ সৃষ্টি কৰা ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 90 ডিগ্ৰী হয় তেন্তে সেই কোণটোকে কোৱা হয় সমকোণ ওয়াল ঘড়ী এটা 3 আৰু 9 বাজিলে ঘড়ীৰ মিনিট আৰু ঘণ্টাৰ কাটাই সৃষ্টি কৰা কোণটোৱে হৈছে 90 ডিগ্ৰী 2 নম্বৰ সৰল কোণ স্ট্ৰেট এংগল বুলি ক'লে ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 180 ডিগ্ৰী হ'ব লাগিব এডাল ৰশ্মি ৰশ্মি দুটাৰ মাজৰ ব্যৱধান 180 হলে যদি 180 হয় ৰশ্মি দুটাৰ মাজৰ ব্যৱধান যদি 180 হয় তেন্তে সেই কোণটোক সৰল কোণ স্ট্ৰেট এংগল বুলি কোৱা হয় ঘড়ী এটাত 6 বাজিলে ঘড়ী এটাত কিমান বাজিলে 6 বাজিলে ঘড়ী এটাত 6 বাজিলে ঘড়ীৰ ঘণ্টা আৰু মিনিট কাটাই সৃষ্টি কৰা কোণটোৱে হ'ব এটা সৰল কোণ 3 নম্বৰ হৈছে সম্পূৰ্ণ কোণ কমপ্লিট এংগল কোণ সৃষ্টি কৰা এই ৰশ্মি দুটাৰ ঘূৰ্ণন এই ৰশ্মিডাল ঘূৰি আছে ইফালে ঘূৰি আছে এই ঘূৰ্ণন ৰশ্মিডাল যদি সম্পূৰ্ণ এপাক এডাল ৰশ্মি আছে ইয়াৰ পৰা এডাল ৰশ্মি এনেকৈ ঘূৰি যদি ঘূৰ্ণন ৰশ্মিডালৰ এপাক সম্পূৰ্ণ কৰে ইয়াতে আহি পায় এপাক সম্পূৰ্ণ কৰিলে যি কোণৰ সৃষ্টি হয় তাকে সম্পূৰ্ণ কমপ্লিট কোণ বুলি কোৱা হয় বা আমি এই ধৰণে বুজিব পাৰো ঘড়ীৰ ঘণ্টাৰ কাটাডালে সম্পূৰ্ণ পাক এটাৰ ফলত সৃষ্টি হোৱা কোণটোৱে হ'ল এটা সম্পূৰ্ণ কোণ আৰু এটা সম্পূৰ্ণ কোণৰ মাপ হৈছে 360 ডিগ্ৰী বা 360 ডিগ্ৰী কোণক সম্পূৰ্ণ কোণ বুলি কোৱা হয় তাৰ পিছত আছে সূক্ষ্ম কোণ সূক্ষ্ম মানে হৈছে সৰু বা ক্ষুদ্ৰ সূক্ষ্ম কোণবোৰৰ মান 0ৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকে যিবোৰ কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু তেনে কোণবোৰক সূক্ষ্ম কোণ বুলি কোৱা হয় স্থূল কোণ যিবোৰ কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তেনে কোণ এটাক স্থূল কোণ বুলি কোৱা হয় স্থূল কোণ এটাক বৃহৎ কোণ বুলিও কোৱা হয় তাৰপিছত 6 নম্বৰ প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স এংগল যিবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু
তেনে কোণেই হৈছে ৰিফ্লেক্স এংগল বা প্ৰবৃদ্ধ কোণ কৰি চাওঁ আহা 2.1 সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব সমকোণ কেতিয়া সৃষ্টি হয় সমকোণ কেতিয়া কাটা দুডালৰ মাজত সমকোণ কেতিয়া গঠন হয় এয়া হৈছে এটা ঘড়ী ধৰি লোৱা ঘড়ীটোত সমকোণ কেতিয়া গঠন হয় যেতিয়া ঘণ্টাৰ কাটাডাল 3 আৰু মিনিটৰ কাটাডাল নাইবা ঘণ্টাৰ কাটাডাল 9 মিনিটৰ কাটাডাল 12 এতিয়া এই কাটা দুডালে কিমান কোণ উৎপন্ন কৰিছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে ইয়াত কাটা দুডালৰ মাজত ঘণ্টা কাটা আৰু মিনিট কাটা ঘণ্টা কাটা আৰু মিনিট কাটাৰ মাজৰ ব্যৱধান কিমান মিনিট হ'ব হেতু উলিয়াবলৈ আমি আগত পাই আহিছো 1 মিনিটত আমি আগতে পাই আহিছো 1 মিনিটত কিমান ডিগ্ৰী পাইছিলো 1 মিনিটত 6 ডিগ্ৰী পাইছিলো 5 মিনিটত 5 6 গুণ 30 ডিগ্ৰী 5 মিনিটত কিমান ডিগ্ৰী 30 ডিগ্ৰী তো ইয়াত সমকোণ হয় অৰ্থাৎ 90 ডিগ্ৰী আছে তো ইফালে 3 গুণ কৰি দিবা আৰু সময়টো ইফালে 3 গুণ কিমান হ'ব 5 3 গুণ 15 মিনিটত 90 ডিগ্ৰী হয় তো ইয়াৰ আনসাৰটো 15 মিনিট আমি জানো যে 5 মিনিটত 30 ডিগ্ৰী 10 মিনিটত 60 ডিগ্ৰী 15 মিনিটত 90 ডিগ্ৰী গতিকে ইয়াৰ আনসাৰটো হ'ব 15 মিনিট নেক্সট কোৱেশ্চন সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব ঘড়ী এটা কিমান বাজিলে সৰল কোণ এটাৰ গঠন হ'ব অৰ্থাৎ ঘড়ী এটা কিমান বাজিলে ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাডালে সৰল কোণ এটাৰ গঠন কৰে সৰল কোণ এটাৰ সৃষ্টি কৰে তো মিনিটৰ কাটাডাল 12 আৰু ঘণ্টাৰ কাটাডাল 6 থাকিলে কি হয় এটা সৰল কোণৰ সৃষ্টি হয় তে এতিয়া সৰল কোণ এটাৰ হ'বলৈ ঘড়ীৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজৰ ব্যৱধান এই ব্যৱধানটো কিমান হ'ব লাগিব কিমান মিনিট কি দিয়া আছে কিমান মিনিটৰ মাজত কিমান মিনিটৰ এই কাটা দুডালৰ মাজৰ যিটো ব্যৱধান এটো কিমান মিনিটৰ হ'ব লাগিব তোমালোকে 90 ডিগ্ৰীত গম পালা যে 90 ডিগ্ৰীত কিমান মিনিট 15 মিনিট 90 ডিগ্ৰী হলে ইয়াত আঁচডাল টানিলে 90 ডিগ্ৰীত 15 মিনিট আকৌ ইফালো 90 ডিগ্ৰী তো হৈ গল 90 ডিগ্ৰী তো 15 মিনিট কিমান হৈ যাব 30 মিনিট 30 মিনিট ঠিক ইয়াৰ আনসাৰ হ'ব 30 তোমালোকে ডিগ্ৰীৰ পৰা মিনিটত নিয়াটো আৰু এটা সহজ পদ্ধতিৰে কৰিব পাৰিবা ইয়াত সমকোণ এক নম্বৰটোত কি দিয়া আছে সমকোণ 90 ডিগ্ৰীত কিমান মিনিট হ'ব কাটা দুডালৰ মাজৰ ব্যৱধানটো ঠিক তেনেধৰণে 2 নম্বৰত দিয়া আছে কিমান সৰল কোণ অৰ্থাৎ 180 ডিগ্ৰী কোণটো যদি 180 ডিগ্ৰী হয় তেন্তে কাটা দুডালৰ মাজত কিমান মিনিট হ'ব ঠিক তেনেধৰণে যদি তোমালোকক দিয়া থাকে যিকোনো এটা ডিগ্ৰীত দিয়া থাকে 54 ডিগ্ৰী 60 ডিগ্ৰী এইবিলাকত ডিগ্ৰী দিয়া আছে ডিগ্ৰীটো দিয়া আছে ইমান ডিগ্ৰীত কাটা দুডালৰ মাজত কিমান মিনিট হ'ব 180ত কিমান মিনিট হ'ব তোমালোকে কম সময়ত সহজে কেনেকৈ ওলাবা তোমালোকে সকলোৱে জানা যে 1 মিনিটত কিমান ডিগ্ৰী থাকে 1 মিনিট 1 মিনিটত কিমান ডিগ্ৰী থাকে 1 মিনিটত 6 ডিগ্ৰী থাকে 1 মিনিটত কিমান ডিগ্ৰী 1 মিনিটত 6 ডিগ্ৰী গতিকে ডিগ্ৰী কোণবিলাকক যদি 6 ৰে ডিভাইড কৰা তেতিয়া কি পাবা তোমালোকে কিমান মিনিট হ'ব কাটা দুডালৰ মাজৰ ব্যৱধানটো এটো উলিয়াব পাৰিবা ইয়াত 90 আছে 90 ক তোমালোকে কি কৰিবা 6 ৰে ডিভাইড কৰা 6 15 90 গতিকে কাটা দুডালৰ মাজত 90 ডিগ্ৰী কোণ হলে ইয়াতৰ মিনিট কিমান মিনিট হ'ব বুলি গলে উলাই গল 15 মিনিট কাটা দুডালৰ মাজৰ ব্যৱধান কেই মিনিট 15 মিনিট 180 হলে 180 ক 6 ৰে ডিভাইড কৰা 6 3 গুণ 18 6 শূন্য শূন্য গতিকে 30 মিনিট 54 ডিগ্ৰী 6 ৰে হৰণ
কৰা 6 9 গুণ 54 গতিকে 54 ডিগ্ৰী হলে কিমান মিনিট হ'ব 9 মিনিট ঠিক তেনেদৰে 60 ডিগ্ৰী দিয়া 60 ডিগ্ৰীক 6 এৰে ডিভাইড কৰিলে পাবা 10 মিনিট গতিকে যিকোনো ডিগ্ৰী এটা 6 এৰে হৰণ কৰিলে ডিভাইড কৰিলে যেটো ভাগফল পাবা হেতুৱে হ'ব ইয়াৰ কাটা দুডালৰ মাজৰ ব্যৱধান মিনিটত কিমান প্ৰকাশ কৰা হ'ব হেতু হ'ব তালিকা 2ত থকা কোণবোৰক সূক্ষ্ম কোণ সমকোণ স্থূল কোণ সৰল কোণ প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰা 2 নম্বৰটো চোৱা দুপৰীয়া 1 বজাত ঘড়ীৰ কাটা দুডালে কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 30 ডিগ্ৰী সৃষ্টি কৰিছে 30 ডিগ্ৰী কোণটো আমাৰ ক'ত হ'ব সূক্ষ্ম কোণত হ'ব 0 ৰ পৰা 90 ডিগ্ৰীৰ মাজৰ কোণবিলাকক সূক্ষ্ম কোণ বুলি কোৱা হয় তো 30 ডিগ্ৰী কোণটো সূক্ষ্ম কোণ কৰ্মিক নম্বৰ কিমান আছে ইয়াৰ 2 আছে গতিকে সূক্ষ্ম কোণ 2 নম্বৰটো সূক্ষ্ম কোণ কৰ্মিক নম্বৰ এটা কৰ্মিক নম্বৰ 3 ত চোৱা 60 ডিগ্ৰী কাটা দুডালে কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 60 ডিগ্ৰী তো 60 ডিগ্ৰী কোণটো ক'ত হ'ব সূক্ষ্ম কোণতে হ'ব কাৰণ 0 ৰ পৰা 90 ডিগ্ৰী গতিকে কৰ্মিক নম্বৰ 3 হ'ব সূক্ষ্ম কোণ 4 নম্বৰটো চোৱা 4 নম্বৰ ঘড়ীৰ কাটা দুডালে কিমান 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আৰু 90 ডিগ্ৰী কোণ উৎপন্ন কৰিলে সেই কোণটো কি কোণ বুলি কোৱা হয় 90 ডিগ্ৰী কোণ উৎপন্ন কৰিলে সেই কোণটো সমকোণ বুলি কোৱা হয় গতিকে সমকোণ হ'ব 4 নম্বৰ কৰ্মিক নম্বৰ 4 টো কি হ'ব সমকোণ হ'ব তে 5 নম্বৰটো চোৱা 5 নম্বৰ কাটা দুডালে 120 ডিগ্ৰী কোণ উৎপন্ন কৰিছে 120 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী আৰু 180 ৰ ভিতৰত যদি হয় তেতিয়া সেই কোণটো স্থূল কোণ হয় গতিকে 120 ইয়াৰ মাজত আছে গতিকে কি হ'ব 5 নম্বৰটো কি হ'ব 5 নম্বৰটো স্থূল কোণ হ'ব ঠিক তেনে ধৰণে 6 নম্বৰটো চোৱা 6 নম্বৰটো 150 ডিগ্ৰী অৰ্থাৎ এই কোণ 90 আৰু 180 ডিগ্ৰীৰ মাজত আছে গতিকে কৰ্মিক নম্বৰ 6 ত থকা 150 ডিগ্ৰীটো কি হ'ব এটা স্থূল কোণ হ'ব গতিকে 6 স্থূল কোণ কৰ্মিক নম্বৰ 7 টো চোৱা 180 ডিগ্ৰী 180 ডিগ্ৰী হলে কি কোণ হ'ব 180 ডিগ্ৰী আমি ইয়াত পাইছিলো সৰল কোণ এটা 180 ডিগ্ৰী গতিকে 7 নম্বৰটো হ'ব 180 ডিগ্ৰী আছে গতিকে 7 নম্বৰটো এটা সৰল কোণ সন্ধিয়া 7 বজাত ঘড়ীৰ কাটা দুডালে কিমান ডিগ্ৰী কোণ গঠন কৰিছে 210 ডিগ্ৰী গতিকে 210 ডিগ্ৰী হলে আমাৰ কি কোণ হ'ব 210 অৰ্থাৎ 180 তকৈ বেছি 360 তকৈ সৰু এটো হ'ব কি ৰিফ্লেক্স এংগেল হ'ব তো 8 নম্বৰটো কি হ'ব ৰিফ্লেক্স এংগেল প্ৰবৃদ্ধ কোণ ঠিক তেনে ধৰণে 9 নম্বৰটো চোৱা 9 নম্বৰটো কি হয় 180 তকৈ ডাঙৰ আছে সন্ধিয়া 8 বজাত ঘণ্টা আৰু মিনিটৰ কাটা দুডালে যেটো কোণৰ সৃষ্টি কৰিছে বা গঠন কৰিছে সেই কোণটো হৈছে 240 ডিগ্ৰী গতিকে 9 নম্বৰটো হ'ব প্ৰবৃদ্ধ কোণ 10 নম্বৰটো চোৱা 270 অৰ্থাৎ 180 তকৈ বেছি গতিকে 10 নম্বৰটো হ'ব কি প্ৰবৃদ্ধ কোণ 11 নম্বৰটো চোৱা 10 বজাত ঘড়ীৰ কাটা দুডালে ঘণ্টা আৰু মিনিটৰ কাটা দুডালে 300 ডিগ্ৰী কোণ উৎপন্ন কৰিছে গতিকে এই কোণটো কি কোণ হ'ব 180 তকৈ বেছি আছে গতিকে 360 তকৈ সৰু আছে গতিকে এটো কি হ'ব প্ৰবৃদ্ধ কোণ হ'ব 11 নম্বৰ 12 নম্বৰটো ঘড়ীৰ কাটাৰ দুডালে কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে 330 ডিগ্ৰী গতিকে 330 ডিগ্ৰী কোণ উৎপন্ন কৰিছে 12 নম্বৰ কোণটো হ'ব কি ৰিফ্লেক্স এংগেল হ'ব ঘড়ীৰ ঘণ্টা কাটাডাল 1 2 3 ক্ৰমে এনেকে ঘূৰি কি এপাক সম্পূৰ্ণ কৰিলে অৰ্থাৎ মাজনিশা 12 বজাত যত ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা একেটা সংখ্যাতে আছে আৰু ঘণ্টাৰ কাটাডাল সম্পূৰ্ণ এপাক ঘূৰিলে তো এপাক ঘূৰাৰ ফলত কিমান ডিগ্ৰী কোণ সৃষ্টি হ'ল 360 ডিগ্ৰী 360 ডিগ্ৰী হলে এই কোণটো কি কোণ কোৱা হয় সম্পূৰ্ণ কোণ কমপ্লিট কোণ বুলি কোৱা হয় গতিকে কৰ্মিক নম্বৰ 13 টো হ'ব কি সম্পূৰ্ণ কোণ